Hi, it's me Deepa. মোৰ আনটি মিনি ব্লগলৈ সকলোকে স্বাগতম। একচুয়ালি ব্লগটো আছিল 2 ফেব্ৰুৱাৰীৰে। যি কি নহওক আজি এঠাইলৈ যাম বুলি ওলাইছো। কলৈ গৈ আছো গম পাব পাৰো। এয়া মোৰ মাহিৰ লগত ওলাইছো আজি। গৈ আধা ৰাস্তাতে আমি একাপ চাহ খাই ললো। আৰু এয়া ফাইনালি আমাৰ ডেষ্টিনেশ্যন। সকলোৱে গম পাইছে চাগে পাঠশালাত সাহিত্য সভা চলি আছিলে। তাকে সময় সুবিধা মিলাৰ কাৰণে চাবলৈ আহিলো। আৰু এইখিনি ঠাই মোৰ কাৰণে খুব স্পেচিয়েল আছিলে কাৰণ স্কুলত পঢ়ি থাকোতে মই ইয়াতে আছিলো মানে এইখন মোৰ হোষ্টেল আছিলে এতিয়া পিছে সকলো সলনি হৈ গ'ল বাৰু যি কি নহওক ফাইনালি আমি মেইন গেট পালো গেটখন যে ইমান ধুনীয়া বনাইছে ভিতৰত সোমাই আমি জাপিটো চাব গলো জাপিটো যে বহুত ধুনীয়া আৰু বহুত ডাঙৰ বনাইছিলে হিষ্ট্ৰী নিজৰ চকুৰ আগত সাক্ষী কৰি ললো যাতে পিছত গিল্ট ফিল নহয় ওচৰত থাকিও চাব কিয় নাহিলো আৰু এয়া আমাৰ কলেজৰ ফালৰ পৰা কিবা কিবি দিছিলে তাকে চালো তাৰ পিছত ইনষ্টাগ্ৰামত চলি থকা ভিনটেজ কাৰখন এণ্ড ফাইনেলি মোৰ ফেভৰেট প্লেচ মানে গ্ৰন্থমেলা যেতিয়া স্কুলত পঢ়ি আছিলোঁ ফোন হাতত নাছিলে তেতিয়া এই নভেলবোৰে মোৰ সংগী আছিলে ভাত পানী নোখোৱাকৈ একেৰাহে পঢ়ি শেষ কৰি দিছিলোঁ এদিনতেই এতিয়া ব্যস্ততাৰ মাজত সকলো চেঞ্জ হৈ গ'ল বাট যেতিয়া সময় পাওঁ তেতিয়া মই এখন দুখন নভেল পঢ়োঁ ইমান ঘূৰি পকি ভাগৰ লাগিলে আৰু ভোকো সেইকাৰণে ওলাই আহি দেখিলোঁ যে শোভাযাত্ৰা চলি আছিলে আৰু এইখন বেউলা নাটকৰ লাইভ চলি আছিলে তাকে অকণমান ৰখি চাই দিলোঁ ওলাই আহি আমি লাঞ্চ কৰি ল'লোঁ লাঞ্চ কৰি আকৌ ঘৰলৈ উভতিলোঁ ঘৰ পোৱাৰ আগতে এখন কেকৰ শ্বপত সোমাই ল'লোঁ কাৰণ আজি মোৰ ভাইটিৰ বাৰ্থডে আছিলে সৰুকৈ কেক এটা আৰু মিঠাই কেইটামান লৈ মই ঘৰলৈ গ'লোঁ ঘৰ গৈ দেখিলোঁ মায়ে পায়স বনাইছে আৰু বাৰ্থডে বয় ঘৰত নাই অকমান পিছত বাৰ্থডে বয় আহি পালে আৰু ফাইনেলি কেক কাটিলে আৰু এনেকৈ সৰুকৈ চেলিব্ৰেশ্যন এটা কৰি আমি ডিনাৰ কৰি আমি মেহেন্দি আঁকিলোঁ কাৰণ নেক্সট ডে সৰস্বতী পূজা আছিলে আজিলৈ ইমানে লগ পাম আকৌ আন এটি ব্লগত বাই